হেল্ল এভৰিৱান, কি খবৰ? স্বাগতম জনাইছো নতুন ভিডিঅ'লৈ। তো এই ভিডিঅ'টো লৈ আহিছো আমাৰ কম্পিউটাৰ সায়েন্সৰ যোনটো মেট্ৰিক এক্সাম হ'বলৈ গৈ আছে তাৰ ওপৰত বেছ কৰি পেলাই কি কমন কুৱেশ্যনছ আহে আৰু কি প্ৰবেবল কুৱেশ্যন আহিব পাৰে। তো সেই গোটেইখিনি কুৱেশ্যন লৈ জেনেৰেলি যোনবিলাক আমি অহা দেখা যায় এণ্ড তাৰ লগতে মই প্ৰত্যেকটো চেপ্টাৰত আৰু কোনো বেলেগ বেলেগ কি পঢ়িব লাগিব সেইখিনি বস্তু কৈ যাম। এণ্ড তাৰ আগতে আমি আজিৰ পৰা লাইভ আহিম, আজি 23। তো আজি আমি 6:30 মান বজাত লাইভ আহিম। তো মই লাইভ থাকিম, তোমালোকৰ আমাৰ এই চেনেলতে থাকিম। তোমালোক আহিব পাৰা, কি যি ডাউট আছে আমি ক্লিয়াৰ কৰিম বা কিবা ডিছকাছ কৰিবলৈ আছে, কিবা সুধিবলৈ চব আমি এইখিনিতে লাইভ ছেছনতে আমি কৰিব পাৰিম। তো 6:30 PM আজি মই এটা পষ্ট এটা দি দিম বাৰু আমাৰ চেনেলত, পষ্ট এটা দি দিম, তাত গম পাই যাবা টাইমটো, বাট মষ্ট প্ৰবেবলি 6:30 হ'ব। তো এনিৱেজ ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম আহিলে চেপ্টাৰ নম্বৰ 1। তো চেপ্টাৰ নম্বৰ 1ত কি কৰিবা, তোমালোকৰ যিকোনো এটা নেটৱৰ্ক ডায়াগ্ৰাম আঁকিবলৈ আহি যায় মানে। তো সেই নেটৱৰ্ক ডায়াগ্ৰামটো পাৰ্চনেল এৰিয়া নেটৱৰ্কো হ'ব, লোকেল এৰিয়া নেটৱৰ্কো হ'ব, মেট্ৰপলিটান এৰিয়া নেটৱৰ্কো হ'ব বা ৱাইড এৰিয়া নেটৱৰ্কো হ'ব পাৰে। চিম্পল এটা মই বস্তু বুজাই দিছো, পাৰ্চনেল এৰিয়া নেটৱৰ্ক, লোকেল এৰিয়া নেটৱৰ্ক এইবিলাক বাঢ়ি গৈ আছে, মানে যিমানটো ডাঙৰ এৰিয়াত সি নেটৱৰ্কটো আছে তাৰ মতে বাঢ়ি বাঢ়ি গৈ থাকে। নেটৱৰ্ক মানে কি, বহুত কেইটা ডিভাইচ একেলগে কানেক্ট হৈ আছে, ইটোৱে ইটোলৈ কিবা পঠিয়াব পাৰিছে, এইটো নেটৱৰ্ক হৈছে বস্তুটো নে, কিবা এটা কানেকশ্যন এটা আছে। এতিয়া মোৰ ওচৰত যদি মানে কম্পিউটাৰ এটা পিচি এটা আছে, লগতে যেনিবা প্ৰিন্টাৰ এটা আছে, সেই পিচিৰ লগত প্ৰিন্টাৰটো কানেক্ট কৰি ৰাখিছো, তাৰ লগতে যেনিবা মই এটা স্কেনাৰ এটাও কানেক্ট কৰি ৰাখিছো। তো এইটো একেবাৰে সৰু নেটৱৰ্ক ন, তো এইটোৱে হৈ গৈছে এটা পাৰ্চনেল এৰিয়া নেটৱৰ্ক। বস্তুটো বুজি পালা? এনেকে বহুত কেইটা পাৰ্চনেল এৰিয়া নেটৱৰ্ক মিলি পেলে এটা ডাঙৰকে লোকেল এৰিয়া নেটৱৰ্ক বনে। তেনেকে বহুত কেইটা লোকেল এৰিয়া নেটৱৰ্ক মিলি পেলাই এটা মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক বনিব। তেনেকে মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক মিলি পেলাই ৱাইড এৰিয়া নেটৱৰ্ক, যোনটো আমি ইণ্টাৰনেট বুলি কওঁ, ৱাইড এৰিয়া নেটৱৰ্ক, কাৰণ গোটেই পৃথিৱীখন কানেক্ট থাকে ন, সেই কানেকশ্যনটো যে প্ৰত্যেকটো বস্তু প্ৰত্যেকটো কানেক্ট আছে, তো দেট ইজ ইণ্টাৰনেট, যদি আমি টাৰ্ম এটা দিব লগা হয়। বস্তুটো বুজি পালা? এতিয়া যদি তোমালোক ক'লে যেনিবা এম এন এটা ডায়াগ্ৰাম এটা আঁকিব লাগে, তো এম এন কেতিয়া বনে, বহুত কেইটা লেন বনি পেলাই বনে। লোকেল এৰিয়া নেটৱৰ্ক বহুত গাল মিলি পেলাই এটা মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক বনিব পাৰে, হয় নাই? এতিয়া কথাটো হৈ গৈছে, ইয়াত যদি আমাক 5 নম্বৰ দিলে, 5 নম্বৰ দিলে এনেকে কৰিলে হ'ব জানো? এনেকে কৰিলেও নহয়। 5 নম্বৰ দিলে এই গোটেইটো এটা মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক, কাৰণ এইখিনি গোটেইখিনি লেন ইটোৰ লগত কানেক্ট হৈ আছে, এনেও কানেক্ট কৰিব পাৰা। এতিয়া লেনটো যদি ভাঙি দিয়া, তো এটা লেন মানে কি, বহুত কেইটা পাৰ্চনেল এৰিয়া নেটৱৰ্কৰ এটা নেটৱৰ্ক। তো পাৰ্চনেল এৰিয়া নেটৱৰ্ক কি থাকে, কম্পিউটাৰ আছে, প্ৰিন্টাৰ আছে, আৰু এটা কম্পিউটাৰ আছে। এতিয়া কথাটো হৈ গ'ল, এইকেইটাৰ লগত এইটো কানেকশ্যন, তো এইটো এটা লেন নহয়, নগ'ল জানো? এইটো এটা পাৰ্চনেল এৰিয়া নেটৱৰ্ক, এইটো এটা পাৰ্চনেল এৰিয়া নেটৱৰ্ক, তো এইবিলাক মিলি পেলাই এটা এলএন বনিলে। তো এলএনটো কেনেকে ভাগ কৰি দিবা, দেখাত ডায়েগ্ৰামটো ডাঙৰ লাগিব, কিন্তু নম্বৰটো পাই যাম ন আমি বস্তুটো। বুজি পালা নেটৱৰ্ক ডায়েগ্ৰামৰ কথাটো? অ'কে, চিম্পল কথা। তাৰপিছত চুইচ আৰু হাবৰ, চুইচ হাব বৰ ডিফাৰেন্সটো আহে, ইম্পৰ্টেণ্ট হয় বস্তুখিনি। তোমালোকে চিন্তা কৰিব নালাগে, এইখিনি নোটছ খিনি পাই যাবা। মই আজি লাইভ আহিম নহয়, লাইভত বা নহলে কাইলে তোমালোকে নোটছ খিনি পাই যাবা, বা পৰাপক্ষত মই আজি দিবলৈ চেষ্টা কৰিম। তো চুইচ আৰু হাবৰ ডিফাৰেন্সটো, বা চুইচ আৰু হাব কি হয় গম পালে ডিফাৰেন্সটো গম পাম আমি ন, ডিফাৰেন্স আমি কি পাৰিম। ৰাউটাৰ কি হয় চাবা, ইম্পৰ্টেণ্ট। এণ্ড ভেলিড এণ্ড ইনভেলিড আই পি এড্ৰেছ। তো আই পি এড্ৰেছটো কি হয়, কোনবিলাক আই পি এড্ৰেছ ভেলিড হয়, কোনবিলাক আই পি এড্ৰেছ ভেলিড নহয়। চিম্পল কে বুজাই দিছো, এটা আই পি এড্ৰেছৰ ভাগ 4টা থাকিব লাগিব। 4টা থাকিব লাগিব, এইটো এটা অক্টেট বুলি কয়। তো 4টা অক্টেট থাকিব লাগিব এটা আই পি এড্ৰেছত। প্ৰত্যেকটো অক্টেটত মানে 0 পৰা 255ৰ ভিতৰত থাকিব লাগিব মানে। যেনিবা ইয়াত মই 63 দিলো, 72, 81, 21, এইটো এটা ভেলিড, এইটো শুদ্ধ আই পি এড্ৰেছ হয়। 4টা যদি ভাগ থাকে, এণ্ড 4টা ভাগত যদি ইমানৰ পৰা ইমানৰ ভিতৰত নাম্বাৰ থাকে, তো মানে এইটো ভেলিড হয়। যদি মই 256.72.81.82 এইটো ইনভেলিড হৈ যায়, কাৰণ এইটো 256 আগবাঢ়ি গ'ল। বোলে এনেকে বোলে 63.72.82 এইটো ইনভেলিড, কাৰণ 4টা ভাগ নাই। তো ভেলিড আৰু ইনভেলিড আই পি এড্ৰেছৰ কথা আহিব পাৰে। অ'কে, তাৰপিছত এই চেপ্টাৰটোত বহুতখিনি ইম্পৰ্টেণ্ট টাৰ্ম আছে, তোমালোকৰ ফুল মিনিং আছে, এইখিনিত পাই যাবা নোটছত। আৰু লগতে আই পি এড্ৰেছৰ 2টা ভাগ আছে, IPv4, IPv6। তো IPv4 কিমান বিট থাকে, চ' IPv4 এড্ৰেছ এটাত 32 বিট থাকে। অ'কে, আৰু IPv6ত তোমালোকৰ 128 বিট। অ'কে, এতিয়া কথাটো কি হয়, কেতিয়াবা সুধি দিব যে IPv4 কিমান বিট থাকিলে 30 বিট।
32 বিট কেতিয়াবা বাইট সুধি দিয়ে যে কিমানটা বাইট আছে এইখিনিতে কনফিউজন লাগি যায় আমাক কিতাপত দিয়া আছে যে 32 বিট পৰীক্ষা যদি দিব বাইট কিমান আছে তো চাবা যে কি সুধিছে দেই এটা 32 বিট তো বাইট হলে তো বাইটলৈ নিবলে যেতিয়া বিট দিব ন বিটক এটাদি ডিভাইড কৰি দিবা হি বাইটলৈ গৈ যাও মানে কিমান 4 22 থাকে কিমান IPv4 তো বস্তুটো বুজিবা না বিটত সুধিছে নে বাইটত সুধিছে চাবা মানে 1 বাইটত 8টা বিট থাকে তো সেইকাৰণে যদি কিবা এটা বস্তু আমি বিটত জানো তাক এটাদি ডিভাইড কৰিলে বাইটত গুছে বুজি পালা বাকি যিমান সৰু সুৰা টাৰ্ম আছে ফুল মিনিং আছে আৰু লিখিবলগীয়া আছে এই বস্তুখিনি চাম এন্ড তাৰপিছত মেক এড্ৰেছৰ বস্তুটো চাবা মেক এড্ৰেছৰ এটুকুৰা OUI হয় আৰু ইটুকুৰা এটা বেলেগ হয় তোমাৰ ৰেন্ডম মেক এড্ৰেছৰ কিমান বিট থাকে চাবা মোৰ নোট থাকিবই OUI টোত কিমান বিট থাকে এটো চাবা বিট জানিলে আমি বাইটটো জানিব পাৰিম বস্তুটো বুজি পালা কথাটো ওকে নেক্সট আমি HTML পার্ট 1 HTML তো তিনটা পার্ট আছে চ্যাপ্টারটো না পার্ট 1 ত যাও সো প্ৰথম কথা HTML নো মই এটা কথা কৈ দিও HTML তোমাক এনেকুৱা নহয় যে একেবাৰে ডিক্টো কোৱেশ্চন আহে HTML ত এবিলাক প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ না ইয়াত মই ট্যাগ বিলাক ইউজ কৰিবলৈ দেখাই ইয়াৰ ওপৰত মই কমপ্লিটলি মানে তোমালোকৰ এটা ভিডিও দি থোৱা আছে ওয়ান ভিডিও কমপ্লিট চ্যাপ্টাৰ 3 hours মান আছে HTML গোটে উদাহৰণ মতৰে মই বুজাই থোৱা আছে আমাৰ চেনেলটা আছে চাই লবা বাট কথাটো হল ইয়াত আমি ট্যাগস আৰু এট্ৰিবিউট কেনেকৈ ইউজ কৰিব লাগে জানিব লাগে সিম্পল এটা কথা ট্যাগ কেনেকৈ ইউজ কৰিব লাগে এট্ৰিবিউট কেনেকৈ ইউজ কৰিব লাগে এই চ্যাপ্টাৰটো চাবা এই চ্যাপ্টাৰটো বহুত বেছি ইম্পৰ্টেন্ট বহুত সাংঘাতিক নম্বৰ আহে এই চ্যাপ্টাৰটো তো এইকাৰণে তোমালোকে বাকি গিটা কেনেকৈ ৰিভিজন কৰিছা নাজানো চ্যাপ্টাৰ 2 আৰু চ্যাপ্টাৰ 3 টো ভালছে ৰিভিজন কৰিবই লাগিব অলপ টাইম দিয়া আছে দুদিন এটাও আছে অলপ টাইম দিয়া এই চ্যাপ্টাৰটো কমপ্লিট কৰা চ্যাপ্টাৰ 2 আৰু চ্যাপ্টাৰ 3 কমপ্লিটলি কৰি দিয়া ইয়াত কমন কোৱেশ্চন তোমালোকে নিবিচাৰিবা মই ৰেকমেন্ড কৰিম বস্তুটো কাৰণ সময় আছে 2 3 মই বনাই থোৱা আছে ভিডিও গিটা সিম্পলি বনাই থোৱা আছে বুজি পাই যাবা 2 আৰু 3 গিটা কমপ্লিট ৰিভিজন কৰা বাকিখিনি কমনত চলি যাব একো নাই তাৰ পিছত এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে এখন ইমেজ ব্যাকগ্ৰাউণ্ডত কেনেকৈ এড কৰিব লাগে হেতু ওপৰত আহে ফিজিক্যাল আৰু লজিক্যাল টাইপৰ মাজত ডিফাৰেন্স এন্ড CSS কি হয় এন্ড CSS ৰ কিমানটা টাইপ আছে ইনলাইন CSS ইন্টাৰনাল CSS এক্সটাৰনাল CSS এইগিটা বস্তু ইয়াত আমি মনত ৰাখিব লাগিব এন্ড তোমালোক কি হয় ইয়াত যিকোনো ট্যাগৰ কথা দি দিব পাৰে ইয়াত কমন পেলোৱা কোনো পইণ্ট নবনে মানে আমাক কৈ দিব এটা মানুহে যেনিবা এখন বাৰ্থডে কাৰ্ড বনাব বিচাৰিছিলে তাত যেনিবা এখন ফটো লগাব বিচাৰিছিলে এটা এই মানতে কেনেকৈ কৰিব তেনেকৈ যদি বুজি আমি কি কৰিম এটা ফটো কাৰণে কোনটো ট্যাগ হয় আমি জানিব লাগিব তো ফটো কাৰণে হৈছে IMG ট্যাগ তো তেনেকৈ বস্তুবিলাক মিলাব লাগিব মানে এখানে চ্যাপ্টাৰটো পঢ়া এই বস্তুটো কমপ্লিট কৰি যাব বস্তু কাৰণ 2 আৰু 3 কমপ্লিট কৰিলে তোমালোকে বহুত নম্বৰ পাই যাবা বহুত নম্বৰ পাই যায় 80 তো এনে উঠি যাব তাৰ পিছত লিষ্ট নেস্টেড লিষ্টটো আহিছে আগতে মেট্ৰিকত নেস্টেড লিষ্ট আহিছে নেস্টেড লিষ্ট কি চাবা বা নরমাল লিষ্টটো চাবা কিন্তু নেস্টেড লিষ্টটো আগতে আহিছে ডেসক্ৰিপচন ডেফিনেশন লিষ্ট চাব পাৰা এতিয়া IMG ট্যাগ এন্ড এট্ৰিবিউটস ইমেজ ট্যাগ এটো বহুত বেছি ইম্পৰ্টেন্ট হয় এন্ড টেবল এখন টেবল কেনেকৈ ক্ৰিয়েট কৰে এটো এনেকৈ আহিছে আগতে টেবল ক্ৰিয়েট কৰাটো এন্ড CSS property যিকোনো আহিব পাৰে কিন্তু টেবুলৰ জেনেৰেলি আমি মনত ৰখাটো জৰুৰী হয় টেবুলৰ CSS property ওকে নেক্সট আমাৰ আহি গল ফৰ্ম আমি ফৰ্ম বনাব পৰাটো ইম্পৰ্টেন্ট এটা বহুত কমন কোৱেশ্চন হয় এন্ড এটা এটা কমন কোৱেশ্চন যে এখন ওয়েব পেজ আমি ডিফাৰেন্ট সেকশনত কেনেকৈ ভাগ কৰিব পাৰো হেতু আমি iframe ট্যাগ দি পিলে বেলেগ ভাগ কৰিব পাৰো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো লিংক আহিব আন্ডাৰস্কোৰ ব্ল্যাঙ্ক এট্ৰিবিউট অফ দা লিংক আহিব অডিও ভিডিও iframe এটা চালে এনাফ এই চ্যাপ্টাৰ এই পাৰ্ট 3 কাৰণে এনাফ হৈ যায় এটা কি হয় এই বস্তু চাবা দে আগতে মেট্ৰিকৰ এটা কোৱেশ্চন আহিছে যে এটা ট্যাগ আছে ইনপুট ট্যাগ যিমান তোমালোকে যদি পঢ়িছা চ্যাপ্টাৰটো গম পোৱা ইনপুট ট্যাগ আৰু তাৰ টাইপ আছে বহুত কিটা আমি ট্যাগস দিলে টেক্সট হৈ যায় চেকবক্স দিলে চেকবক্স হৈ যায় আমাৰ চ্যাপ্টাৰটো কৈছে তোমাৰ কোৱেশ্চন ৰেডিও দিলে ৰেডিও হৈ যায় এটা কথাটো কি হৈ যায় এটো কৈছে ট্যাগটো নাম কৈছে ইনপুট ট্যাগটো নাম ইনপুট হৈ গৈছে এই টাইপটো হৈ গৈছে এট্ৰিবিউট এন্ড এট্ৰিবিউটৰ পিছত লিখা এইকিটা গোটেইকিটা বস্তু কৈছে ভ্যালু তো মেট্ৰিকত কি আহিছিলে মেট্ৰিকত সুধিছিলে যে ইনপুট ট্যাগৰ কোনবা এটা এট্ৰিবিউটৰ বহুত কিটা ভ্যালু আছে কোনটো এট্ৰিবিউটৰ আছে এন্ড কি ভ্যালু আছে সো এট্ৰিবিউটটো গৈছে টাইপ এই টাইপ এট্ৰিবিউটে বহুত কিটা ভ্যালু আছে তো এইটা লিখিব আহিছে তো তেনেকৈ মানে ঘুৰাই পকাই কোৱেশ্চন দি দিয়ে মানে বস্তুটো বুজি পালা না HTML খেলটো
HTML আমি ভাবিব লাগিব অলপ কথাবিলাক ওকে নেক্সট লৈ যাও তো নেক্সট আমাৰ আহি গল চেপ্টাৰ 3 গোটেই কিতাপখনৰ ভিতৰত সবতকে ইজি চেপ্টাৰ পৰীক্ষাৰ কাৰণে এইটোৱে এনেটো বহুত নম্বৰ আহে বহুত বেছি নম্বৰ আহে প্ৰথমতে মই থিওৰিটিকেল কোৱেশ্চন কিটা কৈছো ইয়াৰ কি আহে চাবা দে এইকিনা মনত ৰাখিবই লাগিব নো মেটাৰ হোৱাট এইকিনা মনত ৰাখিবলৈ কেইটামান বস্তু আছে এখন টেবুলৰ নাম দিওঁতে আমি কি ৰুল ফলো কৰিব লাগে হেতু মনত ৰাখিবা বহুত বেছি কমন কোৱেশ্চন এন্ড কেটেগৰিজ অফ SQL কমান্ড SQL কমান্ডৰ ভাগকিটা আছে DDL আছে DML আছে তো এনেকে তো গুটেটো এজ এ হোল কোৱেশ্চন আহিব পাৰে বা নহলে দি দিব পাৰে DDL ৰ আন্ডাৰত কি কমান্ড থাকে DML ৰ আগত কি কমান্ড থাকে তো এই ভাগকিটা আমি চালে হ'ব তাৰপিছত কাউন্ট অল আৰু কাউন্টৰ মাজত ডিফাৰেন্স আগতে আহিছে এন্ড অপাৰেটৰছ ইন SQL SQL আমি কি প্লাস মাইনাস কৰিব পাৰো তোমালোকৰ এৰিথমেটিক অপাৰেটৰ আছে তোমালোকৰ ৰিলেশনাল অপাৰেটৰ আছে এৰিথমেটিক অপাৰেটৰ আছে ৰিলেশনাল অপাৰেটৰ আছে তাৰপিছত আমাৰ লজিকেল অপাৰেটৰ আছে তো যোনবিলাক ম্যাথমেটিক কামত ইউজ হয় প্লাস মাইনাস ইনটু ডিভাইড হেবিলাক আমি মানে SQL ত কৰিব পাৰো হেবিলাক এৰিথমেটিক ক্যাটাগৰীত হয় তো ৰিলেশনাল অপাৰেটৰ মানে যোনে কিবা এটা অপাৰেচন কৰাত সহায় কৰিব কাম কৰাত সহায় কৰিব ৰিলেশনাল অপাৰেটৰ ভিতৰত লেস দেন অথবা মানে গ্ৰেটাৰ দেন ইকুৱেল হেবিলাকো পৰিব লজিকেলত আমাৰ পৰিব কি এন্ড অৰ নট এইবিলাক লজিকেল অপাৰেটৰত পৰে এনেকে কিনে বস্তু লিখি দিলে হৈ যাব অপাৰেটৰ ইন SQL ওকে বুজি পালা তাৰ পিছত কেতিয়াবা আহি যাব এগ্ৰিগেট ফাংচনছ এগ্ৰিগেটছ বুলি আহিব পাৰে ফাংচন বুলি আহিব পাৰে বা নহলে এগ্ৰিগেট ফাংচন বুলি আহিব পাৰে এইবিলাক মানে কোনবিলাক ফাংচন এই সাম কৰিবলৈ যে ফাংচনটো ইউজ কৰো আমি ম্যাক্সিমাম কৰিবলৈ ফাংচনটো ইউজ কৰো মিনিমাম কৰিবলৈ ফাংচন ইউজ কৰো এভাৰেজ কৰিবলৈ ফাংচন ইউজ কৰো এইবিলাক এগ্ৰিগেটছ ফাংচন বা নহলে এগ্ৰিগেটছ বুলি আহিব পাৰে MySQL ৰ ওপৰত বেস কৰি বিলে হেতু চাবা বাকি সোৱা প্ৰত্যেকটো চেপ্টাৰৰ শৰ্ট কোৱেশ্চন খিনি মই দি দিম নোটছ হিচাপে তোমালোকে চিন্তা কৰিব নালাগে এই ভিডিওটো ডেসক্ৰিপচনতে আহি যাব আজি মানে ভিডিওটো আপলোড হোৱা মই নাহিব পাৰে অলপ পিছত আহি যাব তাৰ পিছত এটো MySQL মাই নামটো কপা আহিলে কোনে ডেভেলপ কৰিছে তিনজনে মিলি ডেভেলপ কৰিছিলে তাৰে এজন ডেভেলপাৰৰ জিএকৰ নামত ৰাখিছিলে মাই তেওঁ জিএকৰ নাম আছিল মাই কিনি বস্তু চাবা ওকে তাৰ পিছত সবতকে কমন যেতিয়াপা তোমালোকৰ এখন কিতাপ আহিছে তেতিয়াপা এটো আহিয়ে আছে মানে এক্সাক্ট এটো নহয় কিন্তু এখন টেবুল বনাবলৈ আহিয়ে আছে এই টেবুলৰ ওপৰত মই ভিডিও বনাই থোৱা আছে এটো চাই যাবা এটো যদি চাই নিযোৱা সবতকে ডাঙৰ ভুল কৰিবা MySQL ৰ টেবুল এখন কেনেকে বনাব লাগে আৰু তাৰ পিছত তাৰ কোৱেৰি কেনেকে কৰিব লাগে বহুতল কোৱেৰি লিখিবলৈ আহে যে ডিসপ্লে ডেট সেইখিনি মই কৰি থোৱা আছে চাবা আৰু মই তোমালোকক মই কাইলে মই ইয়াৰ পৰা প্ৰেক্টিস ভিডিও মই লৈ আহিম সেই প্ৰেক্টিস ভিডিও বিলাকত দেখি পাবা বস্তুবিলাক ওকে হেতু চিন্তা কৰিব নালাগে বাট মই অলৰেডি কৰাই থোৱা আছে টেবুল দুটা ধৰণৰ থাকে এইবিলাক মই বুজাই থোৱা আছে তোমালোকে এখিনি চাই লবা তো এইখিনি সময়লৈ চাই লবা চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 লগত সময়লৈ তোমালোকে চাই লবা ওকে আহিবই এখন টেবুল আহে বহুত ৰেয়াৰ কিছুমান আহিব চাগে কিন্তু সদায় আহিয়ে আছে কিন্তু টেবুল নাহিলো এটোটা কোৱেশ্চনৰ ভিতৰত কোনবা আহিব বা নহলে এখন টেবুল আহিব ওকে তাৰ পিছত এইবিলাক এনেকে কোৱেৰি বিলাক আহিব ইয়াৰো কোৱেৰি আছে এইবিলাক এনেকে কোৱেৰি কোড কি কোৱেৰি ইউজ কৰিব লাগে আমি মাজত চাবলে বিটুইন অৰ্ডাৰ চাবলে অৰ্ডাৰ বাই একে আখৰ মিলাব হলে লাইক সেইবিলাক সব বস্তু চাব লাগিব আমি বেলেগ টেবুল আহিব এখন টেবুল নাহিব পাৰে বেলেগ টেবুল আহিব পাৰে কিন্তু কথাখিনি একেখিনি হ'ব একেখিনি বস্তু আমি ইউজ কৰিব লাগিব তাৰ পিছত থাকিলেগে চেপ্টাৰ 4 এতিয়া আমি সোমাই গলো সি ক্ষেত্ৰত সোমাই গলো চাবা সি টো বহুত কেয়াৰফুলি আমি চাব লাগিব চেপ্টাৰ 4 ৰ এইগিলা যদি চাই যোৱা ন এনা চেপ্টাৰ 4 মানে একোৱে চাব নালাগে লিখি লোৱা তোমালোকে এইকেইটা কোৱেশ্চন যদি কৰিব পৰা চেপ্টাৰ 4 কমপ্লিট আমাৰ ওকে প্ৰথমতে এটো ইন্ডিভিজুৱেল ডিজিটস এই তিনটা এক্সাম্পলৰ এইকিটা মই প্ৰেক্টিকেলৰ সময়টো কৈছিলো প্ৰেক্টিকেলত থাকে এটা দুটা আহিছে কাবাৰ প্ৰেক্টিকেল থিওৰি এইকিটা আহে এইকিটা মানে মেট্ৰিকত তিনটা ভিতৰত কিবা এটা আহে মুঠতে আৰু থিওৰি হক প্ৰেক্টিকেল হক এইকিটা চাবই লাগিব এনেকুৱা এটা সামেশন চাবা কাৰণ এটা সামেশন জানিলে আমি বাকিটা জানো এইখিনি মই কৰাই থোৱা আছে তোমালোকে চোৱা কিবা বোলে তোমালোকে চাব বিচাৰিছা কিন্তু বুজি নাই কপা চাম আমাৰ চেনেলতে আছে আছে তোমালোকে কম্পিউটাৰ সায়েন্সৰ প্লেলিষ্ট কৰা যাবা প্ৰত্যেকটো চেপ্টাৰৰ সব বস্তু পাই যাবা
and exit and entry control loop চাবা দে এটা loop control কৰে loopটোৰ কন্ডিশনটোৱে যদি এটা while loop হয় while loopত কন্ডিশনটো প্ৰথমত লিখে কামখিনি পিছত কৰে do while loopত তোমালোকৰ প্ৰথমতে কামখিনি কৰে তাৰ পিছত whileৰ ভিতৰত পিছত কন্ডিশনটো লিখে তই কি বুজি পালা ইয়াত কন্ডিশন আগতে লিখে ইয়াত শেষত লিখে ইয়াৰ মানে কন্ট্ৰোলটো এন্ট্ৰিতে হৈ যায় ষ্টাৰ্টিংতে হৈ যায় ইয়াৰ কন্ট্ৰোলটো এক্সিটৰ সময়ত হয় তো সেইকাৰণে এটো এন্ট্ৰি কন্ট্ৰোল লুপ while loop exit control loop do while loop বুজি পালা কন্ট্ৰোল মানে কন্ডিশনটো কৈ দিয়া যায় এতিয়া আৰু এটা কোৱেশ্চন আহে ইয়াপা যে এনেকুৱা এটা লুপ পোৱা যোনে মানে এনে লুপ বিলাক লুপৰ যদি কন্ডিশনটো ভুল হয় ই কাম নকৰে কিন্তু এনেকুৱা এটা কোৱেশ্চন আহি যায় যে এনেকুৱা এটা লুপৰ কথা কোৱা যাৰ কন্ডিশনটো ভুল হলো হি এবাৰ কাম কৰে হেতু do while loop কাৰণ do while loopত কন্ডিশনটো শেষত থাকে হি মানে এবাৰ কামটো কৰি দিয়ে তাৰ পিছতে চাই কন্ডিশনটো শুদ্ধ নে ভুল শুদ্ধ হলে আকৌ কৰিব ভুল হলে কিন্তু ৰখি দিব কিন্তু এবাৰটো হ'ব ন do while loop তাৰ পিছত এটো এই বস্তুটো বহুত ইম্পৰ্টেন্ট এই বস্তু আহিছে আগতে different parts of a loop এটা যিকোনো লুপ দিব পাৰে while loop দিব পাৰে for loop দিব পাৰে যিকোনো হ'ব পাৰে কিন্তু লুপৰ পাৰ্ট একেৰে থাকে ইনিশিয়ালাইজেশন থাকে কন্ডিশন থাকে ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট থাকে আৰু স্টেটমেন্ট থাকে চাৰিটা পাৰ্ট থাকিব আমাৰ এটা লুপৰ ভিতৰত ওকে বা কোৱেশ্চনটো বেলেগকে দিব পাৰে কিন্তু লুপৰ পাৰ্ট হেতুৱে আৰু যদি ডিফাৰেন্ট টাইপস চাবা টাইপস যদি উৰি দিয়ে ডিফাৰেন্ট টাইপস অফ লুপ তেতিয়া while loop do while loop for loop কিন্তু ডিফাৰেন্ট পাৰ্ট মানে এটা লুপৰ পাৰ্ট কিটা আৰু টাইপ কিটা ওকে ক্লিয়াৰ হল এনাফ চ্যাপ্টাৰ 4 আমাৰ খতম আহি গল চ্যাপ্টাৰ 5 চ্যাপ্টাৰ 5 টো কি আছিল নেস্টেড লুপৰ ওপৰত আছিল চাবা নেস্টেড লুপ কি হয় চাবা এন্ড এটা কোৱেশ্চন আহে যে আমাক লুপ কেনে লাগে why do we need loop এটা লুপৰ কাম হলে এটা বস্তু ৰিপিটেডলি এটা টাস্ক কৰি থকা প্ৰথম কথা আমাক টাইম কমাব যিমানটো কোড লিখিব লাগে কোডৰ লাইনস অফ কোড LOC বুলি কয় লাইন অফ কোডস এটা কাম কৰিবলৈ কাৰণে লাইন অফ কোড যিমান কমাব ইমান ভাল হ'ব তো প্ৰথম কথা লাইন অফ কোডস কমাব টাইম কমাব নহয় জানো হেবিলাক বেনিফিটৰ কাৰণে আমি লুপ ইউজ কৰো that is why we need loops inner and outer loop এটা যদি নেস্টেড লুপ থাকে for loop এটা বনালা ব্ৰেকেট দিলা তাৰ ভিতৰত আৰু এটা for loop বনালা ব্ৰেকেট দিলা কিবা এটা কাম কৰিলা হয় নাই তো এইটো গৈছে outer loop এইটো গৈছে inner loop মেইন কন্ট্ৰোলটো থাকে outer loopৰ ওপৰত outer loop যদি এবাৰ চলিব ভিতৰৰ পৰা এইটো বোলে লুপটো 5 বাৰ চলাল তো এই 5 বাৰ চলিব তাৰ পিছত outer loopটো আকৌ এবাৰ চলিব তো outer loopৰ ওপৰত মেইন কন্ট্ৰোলটো থাকে দেই চাবা inner loop to outer loop over dependent তাৰ পিছত প্যাটাৰ্ন প্যাটাৰ্ন তোমালোকৰ একচুয়ালি ক্লিয়াৰ কে নাহিলে ইয়াত মই তোমালোকক ড্ৰ কৰি দিছো এটা প্যাটাৰ্ন চাবা এনেকুৱা 1 2 3 1 2 3 1 2 3 এটা সিম্পল প্যাটাৰ্ন এনেকুৱা 1 2 3 1 2 3 4 5 এটো তোমালোকৰ পিৰামিড টাইপ প্যাটাৰ্ন দেই ট্ৰায়াঙ্গল লুপে পিৰামিড ধৰিছো এইবিলাক মই শিকাইতো আছে এটো প্যাটাৰ্ন চাবা এন্ড এই প্যাটাৰ্নটো তোমালোকৰ এটা হ'ব পাৰে এটো চাবা 2 3 4 5 6 এটা চাবা এটো প্যাটাৰ্ন আৰু সবতকে টান প্যাটাৰ্ন সেইটো চাই যাবা ইয়াপা 1 1 2 1 1 2 3 2 1 এই প্যাটাৰ্নটো যদি পাৰা ন সব পাৰিবা এটো চাবা মানে ইয়াত মানে যদি তুমি এটো পাৰা যদি এটো পাৰা এটো পাৰিবা এটো অলপ বেলেগ ইহতৰ কোনবা এটা এটো পাৰিলে এটো পাৰিবা একেটা চ্যাপ্টাৰ 5 টো চাই যাবা ইমান টান নহয় একেবাৰে সহজ তাৰ পিছত থাকিবগে তো এটো হল কিন্তু তোমালোকে লিখিলা চাগে এই প্যাটাৰ্নটো ষ্টাৰ থাকিলে তো এনেকুৱা প্যাটাৰ্ন কি এবাৰ বাহে এবাৰ কমে তো বহাটো বেলেগ পাৰ্টে বনাব লাগে আমি কমাটো বেলেগ পাৰ্টে বনাব লাগে ওকে সেই বস্তুটো মনত ৰাখিবা এইকিটা প্যাটাৰ্ন চালে এনাফ চ্যাপ্টাৰ 5 এনাফ কেতিয়াবা এটা কোৱেশ্চন আছে যে যোনটো মই অহা দেখা নাই কিন্তু কিতাপত আছে কি যে নাম্বাৰ অফ লাইনস যদি আমি ইনপুট লব লগা হয় যে একেটা লুপৰ প্যাটাৰ্নে বনাবলে খালি নাম্বাৰ অফ লাইনস গাৰে আমি লুপটো কেইবাৰ চলাম এটা মানুহজনৰ পৰা সুধি ল'ব লাগে তো এক্সট্ৰা এটা স্ক্যানাৰ এটা কৰিব লাগে তো এটা মই ভিডিঅত বুজাই থোৱা আছে চাই লব পাৰা তোমালোকে মই জাস্ট ইয়াত মানে মই সব কোৱেশ্চন খিনি কৈছো মানে কমন কোৱেশ্চনস অহা কোৱেশ্চনস হেতুৱে ডিসকাস কৰিছো কাৰোবাৰ ডাউট আছে বলে আছে আমাৰ কোৱেশ্চন নাজানো তোলা চাও পাৰিবা ভিডিঅ সব ৰেডি হৈ আছে ওকে
তাৰপিছত আহি গ'ল চেপ্টাৰ 6 চাবা চেপ্টাৰ 6 টো সাংঘাতিক ডাঙৰ ইয়াৰ পৰা কমন ডাইৰেক্ট ক'বলৈ দিগদাৰ হয় কিন্তু মই তথাপিও যোনবিলাক কুৱেশ্যন মই দেখা পাওঁ অহা জেনেৰেলি সেইকেইটাৰ ওপৰত কথা কৈছো প্ৰথম কথাটো এৰে কি হয় জানিব লাগিব এণ্ড এৰে লিমিটেশ্যন কেইটা আমি গম পাব লাগিব এৰে লিমিটেশ্যন কি এৰেৰ অলপ হোমোজেনাছ ডাটা অকল একে টাইপৰ ডাটাহে এখন এৰেত ৰাখিব পাৰো যদি আমাক ৰোল নাম্বাৰ আৰু নাম দিলে তুমি দুটা একেখন এৰে ৰাখিব নোৱাৰা বেলেগ বেলেগ এৰে ৰাখিব লাগিব কাৰণ ৰোল নাম্বাৰটো হৈছে নাম্বাৰ আইডেন্টি টাইপ আৰু ইয়াৰ হৈ গৈছে তোমালোকৰ কিটো নেমটো হৈ গৈছে তোমালোকৰ ক্যাৰেক্টাৰ টাইপ তো বেলেগ বেলেগ টাইপৰ কাৰণে বেলেগ বেলেগ এৰে হ'ব লাগে সেই কোৱেশ্চনটো আহে দেখিছা ৰোল নাম্বাৰ নেম এইখিনিতে মই এটা কথা মনত পৰিলে মই চেপ্টাৰ 3 লৈ গৈছো আকৌ চেপ্টাৰ 3 তোমালোকে ডাটা টাইপছ খিনি চাবা মই এই কোৱেশ্চনটো মই একদম পাহৰি গৈছো ভাল মনত পৰি গ'ল ডাটা টাইপছ খিনি চাবা বেলেগ বেলেগ ডাটা টাইপ আছে ভাৰ্চাৰ আছে এইবিলাক নৰমালি আমি ইউজ কৰো আইএনটি ডেট মেমো বহুত কেইটা বস্তু আছে এখন চাৰ্ট আছে কিতাপত চাবা এখন তোমালোকৰ ডাটা টাইপৰ চাৰ্ট আছে এটা আখৰৰ কাৰণে কিমান হেৰি থাকে কি থাকে কি চাবা 9 টো আছিলে তো এই ডাটা টাইপ কে চাবা মানে যিমানখিনি ডাটা টাইপ আছে তাৰপা ইম্পৰ্টেন্ট কোৱেশ্চন মই দি দিম বাৰু পিডিএফ টো মই ভাবি ইয়াত কৈ থৈ দিছো তোমালোকক ওকে তো আমি এতিয়া আকৌ যাও চেপ্টাৰ 6 লে তো এৰে হে লিমিটেশন খিনি ক'লোৱে নেক্সট তোমালোকে মনত ৰাখিবা যে এটো ফাইন্ড অল দি ইভেন নাম্বাৰছ ফ্ৰম এ সিৰিজ অফ নাম্বাৰছ তো হে চেপ্টাৰ 4 ৰ অংকতে চেপ্টাৰ 4 যে সিৰিজটো প্লাস কৰ খালি ইয়াত এৰে বনাই কৰিবলৈ দিয়ে তাৰ পিছত অড পজিশন চাবা দে এটো অড নাম্বাৰ নহয় অড পজিশন উলিয়াব দিব পাৰে অড পজিশন উলিয়াব পাৰিলে আমি ইভেন পজিশনো পাৰিম এখিনি মই কৰাই থোৱা আছে বাৰু অড পজিশন নাম্বাৰ খিনি তাৰ পিছত ইভেন নাম্বাৰছ পজিশন নহয় দে পজিশনটো বেলেগকে কৰিব লাগে নাম্বাৰছ খিনি বেলেগকে কৰিব লাগে ইভেন নাম্বাৰছ এটা ইম্পৰ্টেন্ট কোৱেশ্চন হোৱাট ইজ স্ট্ৰিং এটো হদে স্ট্ৰিংৰ কাৰণে আমি লাইব্ৰেৰী কি এইকেইটা ফাংচন পাবলৈ কি লাইব্ৰেৰী ইউজ কৰিব পাৰিব লাগে আমি string.h লাইব্ৰেৰীত আমি স্ট্ৰিংৰ এইকেইটা ফাংচন পাম get ফাংচন put ফাংচন এটো আহে তাৰ পিছত store your name as string and print them আমি string কেনেকে ৰাখিব পাৰো কি কৰিব পাৰো আমাৰ নামটো string হিচাপে কেনেকে ৰাখিব পাৰো এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পৰা আহে ওকে অলৰাইট তাৰ পিছত এইকেইটা চাবা ৰিপ্লেস দা ফাৰ্স্ট অকাৰেন্স অফ এ নাম্বাৰ গিভেন এৰে তো এখন এৰেত থকা নাম্বাৰ এটা ফাৰ্স্ট অকাৰেন্স প্ৰথমবাৰ যেতিয়া আহিব ৰিপ্লেস কৰিব লাগে তোমাক যদি এৰেখন যদি এনেকে দিয়া থাকিলে তোমালোকে এৰেখন ডাইৰেক্ট লৈ ল'ব পাৰা যদি দিয়া নাথাকে তোমালোকে ইনপুট ল'বা ওকে তাৰ পিছত সাৰ্চিং এন এলিমেন্ট এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এখন এৰেত এটা এলিমেন্ট সাৰ্চ কৰিবলৈ আহিব পাৰে এটা চোৱা সিৰিজ অফ নাম্বাৰছ বুলি ক'লো আমি এৰে বুজিম দেই হেতু ধ্যান ৰাখিবা এখন এৰে পা তাৰ পিছত মানে অৰ দিছো ন আমি তো এখন এৰে পা এটা এলিমেন্ট বিচাৰি উলিয়াব লাগে ওকে কেনেকে উলিয়াব লাগে এটো আমি ফিগাৰ আউট কৰিম কৰি থোৱা আছে বাকি কথাটো হৈ গ'ল যে এটো কিখিনি কমন দেখা যায় এটো পা তাৰ পিছত আহিলো চেপ্টাৰ 7 চেপ্টাৰ 7 ত কমনটো ক'বলৈ অলপ সহজ হয় কাৰণ ৰিকাৰ্সিভ ফাংচন কি হয় হুদাটো কমন হয় গ্লোবাল ভেৰিয়েবল কি হয় হুদাটো কমন হয় লগতে লোকেল ভেৰিয়েবল হতি দিব পাৰে লোকেল ভেৰিয়েবল যোনবিলাক ভেৰিয়েবল অকল এটা পাৰ্টিকুলাৰ ফাংচনে যোনটো ফাংচনৰ ভিতৰত ভেৰিয়েবলটো খুলিছো হে ফাংচনটোৱে হে ভেৰিয়েবলটো এক্সেস কৰিব পাৰে হেতুকে লোকেল ভেৰিয়েবল গ্লোবাল ভেৰিয়েবল কিন্তু এটা বাহিৰত খুলিম সব ফাংচনে এক্সেস কৰিব পাৰিব একাৰণে গ্লোবাল ভেৰিয়েবল টাইপস অফ ফাংচন ফাংচনৰ দুটা টাইপ থাকে লাইব্ৰেৰী ফাংচন ইউজাৰ ডিফাইন্ড ফাংচন আহে এটা ফাংচনৰ ডিফাইন্ড পাৰ্ট কি থাকিব যে ফাংচনৰ ডিক্লাৰেশন থাকিব ফাংচনৰ ডেফিনেশন থাকিব ফাংচনৰ কলিং থাকিব এই চেপ্টাৰটো মই ধুনিয়াকে এটা ভিডিঅত বুজাই থোৱা আছে চেপ্টাৰ 7 চেপ্টাৰ 8 মই এটা ভিডিঅত বুজাই থোৱা আছে চেপ্টাৰ 2 এটা ভিডিঅত বুজাই থোৱা আছে ওকে তাৰ পিছত এটা ফাংচনে যদি একো ৰিটাৰ্ন নকৰে তেতিয়া তাক মানে ভয়েড লিখা যায় ইম্পৰ্টেন্ট পইণ্ট হয় এটা ফাংচন বনাব লাগে যোনে এটা নাম্বাৰ স্কয়াৰ কৰি দিব ফাংচন নৰমাল ফাংচন এটা তাৰ পিছত এটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন find the factorial of summation using a recursive function recursive function বনাই পিলে আমি summation বা factorial কৰিব লাগে মানে জেনাৰেলি factorial দেখা যায় বস্তু বুজি পালা আৰু এটা কথা কৈছো তোমালোকৰ array function with array তোমালোকৰ searching an element তুমি ক'লো না searching an element হে বস্তুটো যোনটো আমি চেপ্টাৰ 6 ত পাইছিলো না হেতু ইয়াতো আহিব পাৰে খালি using a function কৈ দিব using a function
তো ফাংশন বনাই পিলে যেনিবা আমি এৰে প্ৰবলেম এটা কৰিব লাগে তো বহুত বেছি ইম্পৰ্টেন্ট নে যিকোনো এৰে প্ৰবলেম এটা ফাংশন বনাই কৰিব দিব পাৰে তেতিয়া আমি এৰেখন বাহিৰত খোলো ফাংশনত হে কথাখিনি লিখো একে চেপ্টাৰ 6 নিছা চেপ্টাৰ 7 ৰ ভিডিওটো চালে তোমালে বুজি পাই যাব এটা ইম্পৰ্টেন্ট কোৱেশ্চন ওকে এই চেপ্টাৰ 7 পৰা এইখিনি পঢ়িলে এটা তোমালোকে যদি এৰে সহায়ত বনাবলৈ জানা এইখিনি জানা ইজিলি পাৰিবা তাৰপিছত আহি গ'ল চেপ্টাৰ 8 চেপ্টাৰ 8 পইন্টাৰ কি ডাইনামিক মেমৰি এলোকেশন কি জানিবই লাগিব তাৰপিছত আমি ডাইনামিক মেমৰি এলোকেশন কেনেকে কৰো কৰি পিলে এখন এৰে কেনেকে বনাব পাৰো ইম্পৰ্টেন্ট কথা হেতুকে আহিব একেবাৰে সহজ কথা যে ডাইনামিক মেমৰি এলোকেশনৰ সহায়ত আমি কেনেকে এখন এৰে বনাব পাৰো কেনেকে তাত ভ্যালু ৰাখিব পাৰো কেনেকে আমাৰ ভ্যালু উলিয়াব পাৰো তো ডাইনামিক মেমৰি এলোকেশন এই চেপ্টাৰটো মেইন মানে পইণ্ট তাৰপিছত ইয়াৰ পৰা কি অহা দেখা গৈছে আগতে চাবা তোমালোকক এটা প্ৰগ্ৰাম লিখি দিব মই প্ৰগ্ৰামটো যেনিবা আধা লিখিছো তোমালোকে এটা পইণ্টাৰ খুলি দিব নামটো যেনিবা মই তোমালোকৰ কিবা বেলেগ পি দিছো যেনিবা নামটো তাৰপিছত এটা ভেৰিয়েবল খুলি দিব ইকুৱেল টু 10 এটা পি ভিতৰত ৰাখি দিব এৰ এড্ৰেছটো তাৰপিছত আৰু এটা ভেৰিয়েবল খুলি দিব ইয়াত পইণ্টাৰ বি আৰু তাত ৰাখি দিব পি প্লাছ প্লাছ এতিয়া তোমালোকক প্ৰিন্টএফ দিব এইখিনি মই চেপ্টাৰ 8 বুজাই থোৱা আছে দেই মই জাস্ট কৈছো কথাটো পাৰ্চেন্টেজ পি তাৰপিছত সুধি দিব পি এটা সুধি দিব যে এই প্ৰগ্ৰামটোৰ আউটপুট কি চোৱা তোমালোকে আউটপুট বুলি ক'লে সদায় আমি প্ৰিন্টএফত চাব লাগিব প্ৰিন্টএফে আউটপুট দিয়ে আমাক তো ইয়াৰ আউটপুট কি হ'ব তেতিয়াহ'লে এতিয়া আমি চাওঁচোন তো প্ৰথমতে a বোলা এটা ভেৰিয়েবল আছিলে আৰু p বোলা এটা পইণ্টাৰ ভেৰিয়েবল আছে তো পইণ্টাৰত আমি কাৰ এড্ৰেছ ৰাখিলো a এড্ৰেছ ৰাখিলো এতিয়া আকৌ এটা আমি পইণ্টাৰ বনাইছো b তাত আমি কি ৰাখিছো p প্লাছ প্লাছ মানে কি p ওচৰত a এড্ৰেছ আছিলে যে প্লাছ প্লাছ মানে হি তাৰ আগৰ এড্ৰেছটো যদি p এ a পইণ্ট কৰি আছে তো b এ p প্লাছ প্লাছ তো তাৰ আগৰটো পইণ্ট কৰিব তো ইয়াত এড্ৰেছটো কাৰ প্ৰিন্ট হ'ব এটা মিছা পাৰ্চেন্টেজ p মানে এড্ৰেছ এটা আহিব কাৰ বা আহিব b ভিতৰত কাৰ এড্ৰেছ সোমাই আছে the next element to the a যে it will print the address of the next element of b of a কাৰণ p ওচৰত এড্ৰেছ সোমাই আছে তো b ওচৰত p প্লাছ প্লাছ p কে আগৰ এড্ৰেছটো p যদি a সোমাই আছে তো b তেতিয়ালে p ৰ আগৰটো মানে a ৰ আগৰটো সোমাই থাকিব তো a আগৰটো তো এনেকুৱা কোৱেশ্চন এটা অহা দেখা গৈছে কিন্তু দেই আগতে মেট্ৰিকত অহা দেখা গৈছে কেতিয়াবা মেমৰি এড্ৰেছ দি দিয়ে প্ৰথমটো বোলে মেমৰি এড্ৰেছ কিমান সেকেন্ডটো কিমান হ'ব সেই বস্তুটো মই ক্লিয়াৰলি চেপ্টাৰটো বুজাই থোৱা আছে যদি আমি এটা আইএনটি ৰাখিবলৈ কাৰণে আমাক 4 বাইটছ লাগে আৰু এটা ক্যাৰেক্টাৰ ৰাখিবৰ কাৰণে আমাক 1 বাইট লাগে যদি কৈ দিলে বোলে দুটা আইএনটি আছে এটা a এটা b এৰ এড্ৰেছটো বোলে এড্ৰেছ যিকোনো ধৰণৰ হ'ব পাৰে এনেকুৱা f যিকোনো হ'ব পাৰে 2 3 4 2 এটো যেনিবা কৈ দিলে আমাক এৰ এড্ৰেছ তাবা খুদি দিব b ৰ এড্ৰেছটো কোবা ষ্টাৰ্ট হ'ব আমি কেনে গম পাম আমি হেতুটো মেমৰিত আছে কিন্তু উপায় এটা আছে ইজি উপায় এটা আছে চাবা দে ইয়াৰ এড্ৰেছটো আমি হেকৰটো চাম এই হেকৰ দুটা চাম 42 পৰা ষ্টাৰ্ট হৈছে দুটাই আইএনটি হয় তো ই কিমান বাইটছ ল'ব 4 বাইটছ ল'ব জানো তো 4 বাইট যদি লয় 42 টো তাৰ পাছত থাকিব 43 টো তাৰ পাছত থাকিব 44 টো তাৰ পাছত থাকিব 45 টো তাৰ পাছত থাকিব 2 3 4 5 ই চাৰিটা বাইট হি লৈ থৈ দিব তো বি এ কোনটো বা জায়গা পাব বি এ 46 বা জায়গা পাব মানে 0xff2346 বস্তুটো বুজি পালা নাই এনেকে এড্ৰেছৰ খেল উৰি দিব পাৰে মানে আৰু যদি ই বোলে ক্যাৰেক্টাৰ হয় তেতিয়া কি হ'ব তেতিয়া ক্যাৰেক্টাৰে অকল এটা বাইট ল'ব ই নেক্সট পাই ষ্টাৰ্ট হ'ব বস্তুটো বুজি পালা তেনেকে আমাক খুলি দিব পাৰে বস্তুটো চাবা এইখিনি বস্তু বুজালো বাকি থাকিলে চেপ্টাৰ 10 ৰ ভিডিও নাই ভিডিও আজি ভিতৰত আহি যাব আজি ৰাতিৰ ভিতৰত ভিডিওটো আহি যাব চেপ্টাৰ 10 ৰ তোমালোকে চিন্তা কৰিব নালাগে একেবাৰে সহজ চেপ্টাৰ ইয়াৰ ওপৰত তোমালোকে মাথা মাৰিব নালাগে মানে বাইকি ৰিভিজন কৰা এটো মই কমপ্লিট কৰি দিম তোমালোকক OOP কি POP কি অবজেক্ট অৰিয়েন্টেড প্ৰগ্ৰামিং কি প্ৰসিডিউৰাল অৰিয়েন্টেড প্ৰগ্ৰামিং কি ক্লাস এন্ড অবজেক্ট ক্লাস কি অবজেক্ট কি বহুত বেছি ইম্পৰ্টেন্ট কথা তাৰ পিছত
এডভান্টেজেস এণ্ড ডিসএডভান্টেজেস অফ OOP এডভান্টেজ ডিসএডভান্টেজ আহে আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট কথা অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰামিং আৰু প্ৰচিডুৰেল ওৰিয়েণ্টেড প্ৰগ্ৰামিঙৰ ডিফাৰেন্সটো আহে তাৰপিছত ডাটা হাইডিং আৰু ডাটা বাইন্ডিং কি তাৰ লগতে এতিয়া মই কম ইয়াৰ আৰু ইম্পৰ্টেণ্ট কি ফিচাৰ্স অফ OOP ফিচাৰ কেইটা চাৰিটা ভাগত ভগাইছে abstraction inheritance ধুনীয়াকে মই বুজাই দিম এইখিনি চিন্তা কৰিব নালাগে inheritance encapsulation আৰু হৈ গৈছে polymorphism এইকেইটা হৈ গৈছে OOP features বা pillars বুলি আহিছে pillars of OOP features of OOP হেবিলাকত এইকেইটা বস্তু পাব এই চাৰিটা বিষয় লিখিব লাগিব আমি কিন্তু এই চাৰিটা ইন্ডিভিজুয়ালি শর্ট কোশ্চেন আহে মানে তো এইকাৰণে এইকেইটা আমি এবাৰ পঢ়ি চলে হৈ যাব আমাৰ লাভ হৈ যায় এন্ড ডাটা বাইন্ডিং আৰু ডাটা হাইডিং এই দুটা বস্তু এনক্যাপসুলেশনৰ বস্তু এনক্যাপসুলেশনৰ ভিতৰতে বাইন্ডিং আৰু হাইডিং দুটাই হয় মানে হেতু ডাটা হাইডিং মানে কিছুমান ডাটা যোনখিনি ইউজাৰে দেখিব নালাগে কিন্তু হাইড কৰা বাইন্ডিং মানে বেলেগ বেলেগ টাইপৰ বস্তু একেলগে বান্ধি থোৱা চেপ্টাৰটো পঢ়ালে বুজি পাই যাবা তোমালোকে আজি ভিতৰত আহি যাব এটো তাৰ পিছত থাকিব যে POP আৰু OOP সাপোর্ট কৰা ল্যাঙ্গুৱেজ বিলাক হৈছে আজিকালি মডাৰ্ন ল্যাঙ্গুৱেজ বিলাক C++ জাভা পাইথন এইবিলাক মডাৰ্ন ল্যাঙ্গুৱেজ বিলাক POP C আমি যদি শিকিছো POP তাত আমি OOP কৰিব নোৱাৰো C আছে পাস্কেল আছিলে বেসিক আছিলে ফৰট্ৰেন আছিলে এইবিলাক ল্যাঙ্গুৱেজ বিলাক আমি মনত ৰাখিব লাগিব সিম্পল বুজি পালা একেবাৰে সাধাৰণ কথা তো এইখিনি আছিলে কম্পিউটাৰ সিলেবাস এনেকে আছিলে মই কোৱা মতে যদি এইখিনি তোমালোকক কমপ্লিট হৈ আছে দেন ইউ আৰ গুড টু গো ভাল নহব চিন্তা কৰিব নালাগে বাকি এনে ঠগিব কি ক'ত চাবা দে HTML ঠগিব HTML ঠগে কাৰণ কেলে কাৰণ তাৰপা যিকোনো কোৱেশ্চন মৰি যাব পাৰে তো তুমি যদি ট্যাগ আৰু এট্ৰিবিউট যদি ইউজ কৰিব নাজানা না তো ঠগ খাই যাব পাৰা মানে হেতু চাবা বাকি কি কৰিব হিয়তি কেতিয়াবা কি কৰে প্ৰথম কথাটো চালো যে আমি কিবা এটা বস্তুৰ আউটপুট কি হদি দিব আউটপুট সদায় প্ৰিন্টএফ টো চাবা প্ৰিন্টএফত কি প্ৰিন্ট হৈছে এন্ড হে বস্তুটো কোপা আহিছে আউটপুট সদায় প্ৰিন্টএফ দিব যদি প্ৰিন্টএফ দুটা আছে দুটা আউটপুট দিব আমি লিখি দিব লাগিব প্ৰথম প্ৰিন্টএফ এ আউটপুট দিব সেকেন্ড এ আউটপুট দিব বাকি নহলে এৰৰ কেতিয়াবা এৰ বস্তু বহুত বেছি ইম্পৰ্টেন্ট বস্তু চাবা দে কেতিয়াবা আমাক আউটপুট উলিয়াবলৈ দিয়ে কিন্তু হিয়তি যোনটো প্ৰগ্ৰামটো লিখি থয় এটো এৰৰ লিখি থয় মানে ভুলকে লিখি থয় প্ৰগ্ৰামটো তো তেতিয়া আউটপুট নাহিবই তেনে আমি কৈ দিব লাগিব যদি গোটেই প্ৰগ্ৰামটো পঢ়িলা বলে কিবা এটা ভুল লিখিছা ক'ব লাগিব যে যিহেতু এই প্ৰগ্ৰামটো ভুল হৈ আছে ইয়া আউটপুট নাহিব তো এইকাৰণে এৰৰ চেকো আমি কৰিব লাগিব বস্তুটো বুজি পালা তেনেকৈ আমাক যিকোনো বস্তু দিব পাৰে ওকে আগৰ তোমালোকে বুজি পাইছা বস্তুখিনি চাবা কিবা ডাউট থাকিলে মই আছো এইকেইদিন এন্ড আজি লাইভ আহিমে তবে তাতে ডিসকাস কৰি লম থ্যাংক ইউ